বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান সুদীৰ্ঘ ২৮ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে। উল্লেখ্য যে বিলাসীপাৰা থানাৰ পোৱালকামুৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি ১৯৯৬ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ছাবেদ আলী, মইনাল হক আৰু আছিৰুদ্দিনক নৃশংসভাৱে হত্যা কৰিছিল, ৯জন লোকক গুৰুতৰভাৱে আহত কৰিছিল। পূৰ্ব পৰিকল্পিতভাৱে চোকাদাৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ১৯০/96 নম্বৰত গোচৰ ৰুজু কৰে। বিলাসীপাৰা মহকুমা আদালতত ছেছন কেছ নম্বৰ ১০৮/২০২১ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ফাৰহানা চুলতানা বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত আব্বাছ আলী, আলী হুছেইন, আবু বক্কৰ ছিদ্দিক, ইউনুছ আলী, ইনছাফ আলী, নৌশাদ আলী, শ্বহীদ আলী, গোলাপ নবী, হজৰত আলী, আলম শ্বেখ, মুছলিম উদ্দিন, খৈবৰ আলী, সাদেক আলীকে ধৰি মুঠ ১৩ জনক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৯/৩০২/৩২৬ নং ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহে। হত্যাকাণ্ডটোত জড়িত থকা আন ৬জন লোকৰ ইতিমধ্যে মৃত হোৱাৰ লগতে আন ২জন নাবালক হোৱাৰ বাবে ৰেহাই দিয়ে। এই ৰায়দানৰ পিছতে ২৮ বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। হয়, যোৱা ১৩/১২/১৯৯৬ বোৱালকামৰি গাঁৱত বিলাসীপাৰা থানাৰ অধীনত ভূমি কেন্দ্ৰ কৰি এটা ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত মুঠ ৩জনকৈ ব্যক্তিৰ মৃত্যু হৈছিল আৰু মহামান্য আমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আমাৰ ফাৰহানা চুলতানা বাইদেউৰ আদালতে আজি ১৩জনকে আসামীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আৰু এই গোচৰত গোচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাইছিল আমাৰ অমিয় কুমাৰ নাথ আৰু আসামী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল গুৱাহাটীৰ বিজন মহাজন আৰু ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা গিয়াছুদ্দিন আহমেদে। আৰু আজি ফাৰহানা চুলতানা বাইদেউৰ আদালতে যি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে, এই ৰায়ৰ ফলত সমাজত এটা বাৰ্তা প্ৰেৰণ হৈছে যে কোনোবাই যদি বেয়া কাম কৰে, কোনোবাই যদি দুৰ্ঘটনা কৰে, কিবা ক্ৰাইম কৰে, সেই ক্ৰিমিনেলজন বাচি নাযাব বুলি এটা বাৰ্তা প্ৰেৰণ হৈছে। আজি বিলাসীপাৰা এডিশ্যনেল ডিষ্ট্ৰিক্ট ছেছন জাজ মহোদয়ে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আৰু সেই ৰায়ত আজি ১৩জন আসামীক যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিছে। এই গোচৰটো প্ৰচিকিউশ্যনৰ হৈ সৱাল জবাব কৰিছে মোৰ জুনিয়ৰ প্ৰচিকিউটৰ অমিয় কুমাৰ নাথ আৰু এওঁই এইটো ডিটেইলছটো ৰাইজৰ জ্ঞাতাৰ্থে ইয়াত ছাবমিট কৰিলে। এই গোচৰত গুৱাহাটী হাইকোৰ্টত এডভোকেট বিজন মহাজন আৰু ধুবুৰীৰ ছিনিয়ৰ মোষ্ট এডভোকেট গিয়াছুদ্দিন আহমেদে এই গোচৰত আসামীৰ হৈ চাও যাব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।